আজিৰ মানৱ কোন দিশে গতি দিনক দিনে মানৱতা যেন নোহোৱা হৈ পৰিছে আজিৰ সমাজত এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকুৱা হলে আমাৰ অসমখন কেনেকে মানুহে কেনেকে চলিব নিজৰ দেউতাকৰ শ্ৰাদ্ধ কৰিবলৈও কৰ্মৰত প্ৰতিষ্ঠানে নিদিলে ছুটি দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি হয় এইখন অসমতেই সংঘটিত হৈছে এই আজব ঘটনাৰ মানুহ কেনেদৰে ইমান নিৰ্দয় হ'ব পাৰে এইবাৰ এখন চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকে তেওঁৰ চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক নিজৰ দেউতাকৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈও নিদিলে এটা ছুটি বাইদেউক ক'ব গৈছিলো বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকে যাবা তুমি ডিউটি কৰিব লাগিব ইয়াৰ বিপৰীতে বাইহাটা চাৰিআলি এইগৰাকী ভূপেন নাথ নামৰ এইগৰাকী কৰ্মচাৰীক উলিয়াই দিলে উক্ত প্ৰতিষ্ঠানখনৰ চিকিৎসকে আজি মই নিমন্ত্ৰণ দিব আহিছিলো দেউতাৰ কাজৰ কাৰণে আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা ঘটনাৰ স্থান কামৰূপ জিলাৰ জালুকবাৰী সমীপৰ লংকেশ্বৰৰ অমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামৰ এইখন ক্লিনিকৰ চকু চিকিৎসকৰ ডাক্তৰ ৰমুল কুমাৰ দাস আৰু ডাক্তৰ প্ৰতিমা ৰয় দাসে সংঘটিত কৰিছে এই অমানৱীয় কাণ্ড এই চিকিৎসা কেন্দ্ৰটোত যোৱা বিগত 2015 চনৰ পৰা কৰ্মৰত আছিল ভূপেন নাথ নামৰ এইগৰাকী ব্যক্তি কিন্তু যোৱা 6 মে তাৰিখত ভূপেন নাথৰ পিতৃ মৃত্যু হোৱাত ছুটি বিচাৰি অনুৰোধ কৰিছিল চিকিৎসা প্ৰতিষ্ঠানখনৰ চিকিৎসক ডাক্তৰ প্ৰণীতা ৰয়ক কিন্তু এই দানৱৰূপী চিকিৎসকগৰাকীয়ে সময়ত নিদিলে ছুটি ভূপেন নাথক ধুতি চুৰিয়া খুলি পেণ্ট চাৰ্ট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবে নিৰ্দেশ দিয়ে কিন্তু ভূপেন নাথে তেনেকৈ কাম কৰিব নোৱাৰো বুলি কলত অৱশেষত কৰ্মচাৰীগৰাকীয়ে নিজৰ দেউতাকৰ শ্ৰাদ্ধত নিমন্ত্ৰণ দিবলৈ যাওঁতে ভূপেন নাথক লগে লগে কামৰ পৰা উলিয়াই দিয়ে এতিয়া কথা হল এনেবোৰ দানৱৰূপী চিকিৎসকক নাকি লগাব পাৰিবনে ৰাজ্যৰ বিয়াগুম স্বাস্থ্য বিভাগে লগতে ভূপেন নাথৰ দৰে ব্যক্তিয়ে কেতিয়া ন্যায় পাব মোক সম্বাসী ৰাইজক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা তুমি ডিউটি কৰিব লাগিব কিন্তু বাইদেউ মোক যাব নিদিলে ডিউটি কৰিব দিছে 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম গতিকে 13 দিন মোক ছুটি লাগিব বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ জাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ হয় এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ এইখিনি মই নকলোহেঁতেন কিন্তু আপোনালোকে বিচাৰ কৰি চাওক দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকুৱা হ'লে আমাৰ অসমখন কেনেকে মানুহে কেনেকে চলিব এইখিনি যদি মানৱতা গুণ নাই এজন ডক্তৰৰ তেখেত চকুৰ ডক্তৰ আই স্পেচিয়েলিষ্ট ডক্তৰ আৰ কে দাস সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে চিনি পায় কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল আপোনালোকে কথাখিনি ভালদৰে বুজি চাব কিন্তু বাইদেউ এইখিনি কৰিব নালাগিছিল মোৰ আজি বহুত বেয়া লাগিছে বহুত দুখ লাগিছে মই এনেকুৱাকৈ আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত মোৰ বহুত বেয়া লাগিছে আপোনালোকে মোক মাফ কৰিব কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লোঁ কাৰণেহে কথাখিনি ক'লোঁ